নমস্কাৰ আপোনালোকক পুনৰবাৰ ৰিচিটো ষ্টাডি চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ মাজলৈ কেইটামান সাধাৰণ জ্ঞানৰ অতি গুৰুত্বপূৰ্ণ কোৱেশ্চন এনসাৰ লৈ আহিছোঁ আজিৰ ভিডিঅ'টি প্ৰথমটো কোৱেশ্চন হৈছে ভাৰতৰ ফুটবলৰ মক্কা বুলি কোনখন ঠাইক জনা যায় অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ কলকাতা মনত ৰাখিব ভাৰতৰ ফুটবল খেলৰ মক্কা বুলি কলকাতাক জনা যায় নেক্সট কোৱেশ্চন টি আছে নাগাৰ্জুন সাগৰ বান্ধ কোনখন নদীত অৱস্থিত অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি কৃষ্ণা নদী মনত ৰাখিব নাগাৰ্জুন সাগৰ বান্ধ কৃষ্ণা নদীত অৱস্থিত নেক্সট কোৱেশ্চন টি আছে অসমত মুঠ কেইখন প্ৰস্তাৱিত অভয়াৰণ্য আছে অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ সি দুখন মনত ৰাখিব অসমত মুঠ দুখন প্ৰস্তাৱিত অভয়াৰণ্য আছে নেক্সট কোৱেশ্চন টি আছে অসমৰ কোনখন ঠাইক পূবৰ আমাজন বুলি কোৱা হয় অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানক মনত ৰাখিব দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানক অসমৰ পূবৰ আমাজন বুলি কোৱা হয় নেক্সট কোৱেশ্চন টি আছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ভৱনৰ নাম কি অৰ্থাৎ আমেৰিকাৰ ৰাষ্ট্ৰপতি ভৱনক কি বুলি জনা যায় অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ সি হোৱাইট হাউচ মনত ৰাখিব আমেৰিকাৰ ৰাষ্ট্ৰপতি ভৱনক হোৱাইট হাউচ নামেৰে জনা যায় নেক্সট কোৱেশ্চন টি আছে আন্তৰ্জাতিক অলিম্পিক সমিতিৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি লজান মনত ৰাখিব আন্তৰ্জাতিক অলিম্পিক সমিতিৰ মুখ্য কাৰ্যালয় লজানত অৱস্থিত নেক্সট কোৱেশ্চন টি আছে নোবেল বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন আছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি মাদাৰ টেৰেছা মনত ৰাখিব নোবেল বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হৈছে মাদাৰ টেৰেছা আৰু ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব মাদাৰ টেৰেছাই শান্তিৰ নোবেল বঁটা লাভ কৰিছিল নেক্সট কোৱেশ্চন টি আছে বৰ্তমান পৃথিৱীৰ আটাইতকৈ উচ্চতম অট্টালিকা কোনটো অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ বুৰ্জ খলিফা মনত ৰাখিব বৰ্তমান পৃথিৱীৰ আটাইতকৈ উচ্চতম অট্টালিকাটো হৈছে বুৰ্জ খলিফা নেক্সট কোৱেশ্চন টি আছে আইন বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিগৰাকী কোন আছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ ডক্টৰ জগদীশ মেধি মনত ৰাখিব আইন বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিগৰাকী হৈছে ডক্টৰ জগদীশ মেধি নেক্সট কোৱেশ্চন টি আছে পানীদিহিং পক্ষী অভয়াৰণ্য ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ অসমত মনত ৰাখিব পানীদিহিং পক্ষী অভয়াৰণ্য ভাৰতৰ অসমত অৱস্থিত নেক্সট কোৱেশ্চন টি আছে প্ৰথম বৰপাত্ৰ গোহাঁইজন কোন আছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ ডি কনচেং বৰপাত্ৰ গোহাঁই মনত ৰাখিব প্ৰথম বৰপাত্ৰ গোহাঁই হৈছে কনচেং বৰপাত্ৰ গোহাঁই নেক্সট কোৱেশ্চন টি আছে কমতা ৰাজ্যৰ প্ৰথম শাসক কোন আছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ সন্ধ্যা মনত ৰাখিব কমতা ৰাজ্যৰ প্ৰথম শাসক আছিল সন্ধ্যা নেক্সট কোৱেশ্চন টি আছে কমতা ৰাজ্যৰ কোন ৰজাই প্ৰথমবাৰৰ বাবে কামতেশ্বৰ উপাধি গ্ৰহণ কৰিছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ সন্ধ্যা ৰজাই মনত ৰাখিব
কামতা ৰাজ্যৰ সন্ধ্যা ৰজাই প্ৰথমবাৰৰ বাবে কামতেশ্বৰ উপাধি গ্ৰহণ কৰিছিল? নেক্সট কোৱেশ্চনটিত আছে নিম্নলিখিত কোনজন আহোম ৰজাই 12 ভূঞা সকলৰ বিদ্ৰোহক চূৰ্ণ বিচূৰ্ণ কৰিছিল? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ প্ৰতাপ সিংহই। মনত ৰাখিব প্ৰতাপ সিংহই 12 ভূঞা সকলৰ বিদ্ৰোহক চূৰ্ণ বিচূৰ্ণ কৰিছিল। নেক্সট কোৱেশ্চনটিত আছে নিম্নলিখিত কোনজন ৰজাই বৰফুকনক আহোম ৰাজ্যৰ প্ৰশাসন ব্যৱস্থাত যোগ দিছিল? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ প্ৰতাপ সিংহ। নেক্সট কোৱেশ্চনটিত আছে ভাৰতৰ আটাইতকৈ শুকান ঠাইখনৰ নাম কি? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ডি লেহ। মনত ৰাখিব ভাৰতৰ আটাইতকৈ শুকান ঠাইখনৰ নাম হৈছে লেহ। নেক্সট কোৱেশ্চনটিত আছে মেগাষ্টেনিছৰ বিখ্যাত গ্ৰন্থখনৰ নাম কি? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি ইণ্ডিকা। মনত ৰাখিব মেগাষ্টেনিছৰ বিখ্যাত গ্ৰন্থখন হৈছে ইণ্ডিকা। নেক্সট কোৱেশ্চনটিত আছে মুনিৰাম দেৱানক বন্দী কৰা জেলখনৰ নাম কি আছিল? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ চি আলিপুৰ জেইল। মনত ৰাখিব মুনিৰাম দেৱানক বন্দী কৰি ৰখা জেলখন আছিল আলিপুৰ জেইল। নেক্সট কোৱেশ্চনটিত আছে ভাৰতৰ পৰা কেতিয়া প্ৰথমটো ৰকেট উৎক্ষেপণ কৰা হৈছিল? ভাৰতৰ পৰা কেতিয়া প্ৰথমটো ৰকেট উৎক্ষেপণ কৰা হৈছিল? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ডি 1963 চনৰ 21 নৱেম্বৰত। মনত ৰাখিব 1963 চনৰ 21 নৱেম্বৰত ভাৰতৰ পৰা প্ৰথমখন ৰকেট উৎক্ষেপণ কৰা হৈছিল। নেক্সট কোৱেশ্চনটিত আছে বিশ্ব বেংক কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ চি 1946 চনত। মনত ৰাখিব বিশ্ব বেংক 1946 চনত প্ৰতিষ্ঠা কৰা হৈছিল।